যিসকল কেণ্ডিডেট এএনএমত এডমিশ্যন ল'ব বিচাৰিছে সেইসকল কেণ্ডিডেটৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কাৰণ এই ভিডিঅ'ত জানিব পাৰিব এএনএমৰ নাৰ্ছিঙৰ কাট অফ মাৰ্কৰ বিষয়ে 2019-20 বৰ্ষৰ সেশনত এডমিশ্যনৰ সময়ত কিমান কাট অফ মাৰ্ক গৈছিল এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব ভিডিঅ'টো স্কিপ নকৰিব এই ভিডিঅ'ত মাইনৰিটি কোৰ্ছৰ বিষয়ে জনাই দিয়া হ'ব এএনএম কোৰ্ছৰ বিষয়ে 2019-20 বৰ্ষৰ সেশনৰ কাট অফ মাৰ্ক জনাই দিয়া হ'ব ক্যাটেগৰি ওয়াইজ জনাই দিয়া হ'ব ইউআৰ ওবিসি এমওবিসি এসটিএইচৰ কিমান কাট অফ মাৰ্ক গৈছিল এই ভিডিঅ'তে এতিয়াই জনাই দিয়া হ'ব ইয়াতে চাইলক সেশন 2019-20 ইউআৰ মানে আনৰিজাৰ্ভ ক্যাটেগৰি আনৰিজাৰ্ভ ক্যাটেগৰিত সকলো ক্যাটেগৰি মানুহে এডমিশ্যন ল'ব পাৰে ইয়াতে চাইলক 2019-20 বৰ্ষৰ সেশনত কাট অফ মাৰ্ক গৈছিল 81.6 পৰা 64.6% লৈ কাট অফ মাৰ্ক গৈছিল এইটো আছিল এইচএছৰ পাৰ্সেন্ট মতে সিলেকশন হৈছিল টোটাল ইউআৰ ক্যাটেগৰি ক্যান্ডিডেট আছিল 105 ক্যান্ডিডেট এডমিশ্যন পাইছিল 2019-20 বৰ্ষৰ তাৰ পিছত ইয়াতে চাইলক নন এমসিবি ক্যাটেগৰি 64.6 পৰা 57% লৈ কাট অফ মাৰ্ক আছিল টোটাল ক্যান্ডিডেট 25 ক্যান্ডিডেট এডমিশ্যন পাইছিল নন এনসিবি ক্যাটেগৰিত ওবিসি ক্যাটেগৰি মাইনৰিটিৰ ওবিসি ক্যাটেগৰিৰ 60 পৰা 50.4% লৈ আছিল কাট অফ মাৰ্ক মানে এইটো আছিল এইচএছৰ পাৰ্সেন্ট এইচএছ পাস হৈছিল যিটো পাৰ্সেন্ট আছিল সেই পাৰ্সেন্ট মতে সিলেক্ট হৈছিল টোটাল ওবিসি ক্যাটেগৰি আছিল 4 ক্যান্ডিডেট এমওবিসি ক্যাটেগৰি 61 পৰা 40.8% লৈ আছিল টোটাল ক্যান্ডিডেট আছিল 5 তাৰ পিছত এসটিবি ক্যাটেগৰি আছিল 63 to 55.2% লৈ এডমিশ্যন পাইছিল টোটাল 7 ক্যান্ডিডেট এডমিশ্যন পাইছিল 2019-20 বৰ্ষত এসটিএইচ ক্যাটেগৰিৰ 60.8 পৰা 45% লৈ এডমিশ্যন পাইছিল 3 জনী ক্যান্ডিডেট টোটাল 149 ক্যান্ডিডেট এডমিশ্যন পাইছিল 2019-20 বৰ্ষৰ সেশনত 2020 বৰ্ষৰ যেটো 2020-21 বৰ্ষৰ সেশনৰ এতিয়ালৈকে কাউন্সেলিং নোটিছ আহা নাই এইটো 2019-20 বৰ্ষৰ সেশনৰ কাট অফ মাৰ্ক অৰ্থাৎ এইচএছৰ পাৰ্সেন্ট মতে যেটো মাৰ্ক আইছিল সেই মতে জনাই দিয়া হল এইচএছ পাৰ্সেন্ট ইম্পৰ্টেন্ট এইচএছ পাৰ্সেন্টটো চাই ক্যান্ডিডেটৰ যদি কিবা নতুন আপডেট আই যায় মাইনৰিটি কোৰ্ছৰ যিসকলে এপ্লাই কৰিছে এতিয়ালৈকে কোনো খবৰ পোৱা নাই যদি কিবা নতুন আপডেট আই যায় ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে জনাই দিয়া হ'ব